পাকিস্তান মুৰ্দাবাদ ধ্বনিৰে উত্তাল নলবাৰীৰ ৰাজপথ নলবাৰীত বিশ্ব হিন্দু পৰিষদ বজৰং দলৰ উত্তাল প্ৰতিবাদ দ্বিতীয় ভূস্বৰ্গস্বৰূপ কাশ্মীৰৰ পেহেলগামত পাক সমৰ্থিত সন্ত্ৰাসবাদীয়ে চলোৱা বৰ্বৰোচিত হত্যাকাণ্ডৰ বিৰুদ্ধে দেশজুৰি প্ৰতিবাদৰ জোৱাৰ অব্যাহত আছে ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে নলবাৰীতো বৰ্বৰোচিত হত্যাকাণ্ডৰ বিৰুদ্ধে অব্যাহত আছে প্ৰতিবাদ যি ২৭ জন নিৰীহ হিন্দু মানুহক ধৰ্ম বিচাৰি হত্যা কৰিছিল পাকিস্তানৰ পৰা উগ্ৰপন্থী তাৰ লগত শ্ৰীনগৰ কাশ্মীৰৰো কিছু উগ্ৰপন্থী জড়িত আছে আমি ভাৰত চৰকাৰক আহ্বান কৰিছোঁ এই আজি বিশ্ব হিন্দু পৰিষদ বজৰং দলৰ তৰফৰ পৰা প্ৰতিবাদী কাৰ্যসূচী যে অতি শীঘ্ৰে পাকিস্তানত আক্ৰমণ কৰিব লাগে আক্ৰমণ কৰি পাকিস্তানৰ পৃথিৱীৰ মানচিত্ৰৰ পৰা পাকিস্তানক নিশেষ কৰি দিব লাগে আমাৰ দাবী যিখিনি ভাৰতত থাকি হিন্দুৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰি আছে সেই গাদ্দাৰখিনিকো বিচাৰি ওলাব লাগে ওলাই আটাখিনিক কঠোৰতম শাস্তি দিব লাগে বিশ্ব হিন্দু পৰিষদ বজৰং দলে আজি নলবাৰীৰ ৰাজপথত বৃহৎ প্ৰতিবাদ সাব্যস্ত কৰে প্ৰতিবাদকাৰীসকলে পাকিস্তান মুৰ্দাবাদ ধ্বনিৰে উত্তাল কৰি তোলে নলবাৰীৰ ৰাজপথ কাশ্মীৰৰ পেহেলগামৰ ঘটনাই সমগ্ৰ দেশবাসীকে উদ্বিগ্ন কৰি ৰখাৰ সময়তে আজি বিশ্ব হিন্দু পৰিষদ বজৰং দলৰ নলবাৰী জিলা সমিতিয়ে সন্ত্ৰাসবাদীৰ বৰ্বৰোচিত কাৰ্যক একেমুখে ধিক্কাৰ দিয়াৰ লগতে সন্ত্ৰাসবাদীৰ বিৰুদ্ধে কঠোৰৰ পৰা কঠোৰতম ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী জনায় ইয়াৰ বিপৰীতে পাকিস্তানক পৃথিৱীৰ মানচিত্ৰৰ পৰা নোহোৱা কৰি দিয়াৰ বাবে কেন্দ্ৰীয় চৰকাৰক দাবী জনায় পৃথিৱীৰ মানচিত্ৰৰ পৰা পাকিস্তানক নিশেষ কৰি দিব লাগে আমাৰ দাবী যিখিনি ভাৰতত থাকি হিন্দুৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰি আছে সেই গাদ্দাৰখিনিকো বিচাৰি ওলাব লাগে একেদৰে ভাৰতত থকা পাকিস্তান সমৰ্থনকাৰীক এনকাউণ্টাৰ কৰাৰ বাবেও দাবী জনায় প্ৰতিবাদকাৰীসকলে নলবাৰী শ্ৰী শ্ৰী হৰি মন্দিৰৰ পৰা ওলোৱা এই প্ৰতিবাদী কাৰ্যসূচীত কেইবা শতাধিক লোকে অংশগ্ৰহণ কৰে প্ৰতিবাদকাৰীসকলে নলবাৰী চহৰৰ থানা চকত সমাবেত হৈ পাকিস্তানৰ পুতলিকা দাহ কৰাৰ লগতে পাকিস্তান পতাকাত প্ৰস্তাৱ কৰি প্ৰতিবাদ সাব্যস্ত কৰে এই কাৰ্যত সহায় কৰিছে কিয়নো পাকিস্তানৰ পৰা আহি যেতিয়ালৈকে ভাৰতৰ মুছলমানে পাকিস্তানক সহায় নকৰে তেতিয়ালৈকে পাকিস্তানৰ পৰা আহি কোনো মুছলমানে ভাৰতত আক্ৰমণ কৰিব নোৱাৰে এইটো আমাৰ সকলোৰে স্পষ্ট কথা ইয়াত ভাৰতীয় মুছলমান জড়িত আছে সেইবাবে আজি কাশ্মীৰৰ হত্যাকাণ্ড হ'ব পালে তো গতিকে আমি ভাৰত চৰকাৰক আহ্বান কৰিছোঁ ভাৰতত থকা যিসকল দেশদ্ৰোহী পাকিস্তানৰ সমৰ্থককাৰী আটাখিনিক চিনাক্ত কৰি এনকাউণ্টাৰ কৰিব লাগে লগতে অতি শীঘ্ৰে পাকিস্তানত আক্ৰমণ কৰি এই পৃথিৱীৰ নক্সাৰ পৰা পাকিস্তানৰ নামনিজান নোহোৱা কৰি দিব লাগে পাকিস্তান আৰু বাংলাদেশ এই দুখন দেশ যদি পৃথিৱীৰ নক্সাৰ পৰা গুচি যায় তেতিয়াহ'লে যি জাবাৰ এইটো জাবাৰ বুলি ক'ব লাগিব এই ধৰ্মটো পাকিস্তানৰ যি মুছলমান ধৰ্মটো এইটো জাবাৰ এই জাবাৰটোৱে ভাৰতবৰ্ষক নষ্ট কৰি দিছে গেলি পুচি কৰি দিছে স্বাধীন হৈছিল তেওঁলোকে নিজা দেশ বিচাৰিছিল পাকিস্তান তেওঁলোকৰ নিজা দেশ দেখুৱাইছে গুচি যোৱা ভাই ইয়াত কষ্ট পাইছা কিন্তু আমাৰ মানে হত্যা কৰাটো অপৰাধ আৰু দুখ লগা কথা আজি এই ২৭-২৭ জনকে মানুহ হত্যা কৰিছে আমি দেখা নাই কোনোবা যি মুছলমান সংগঠনে আহি প্ৰতিবাদ কৰিছে দুখ লগা কথা তেওঁলোকে আচলতে কি ভাৰতীয় নহয় নেকি তেওঁলোকে পাকিস্তানক সমৰ্থন কৰে নেকি আমি নিউজ চাই আছোঁ কাশ্মীৰত মেক্সিমাম মানুহে কৈ আছে যে আমি পাকিস্তানক সমৰ্থন কৰিছোঁ কোনোবা কৈছে আল্লাহৰ এইবিলাক মানে নিৰ্দেশমতে কাম কৰিছোঁ এইবিলাকক চৰকাৰে নিমিষ কৰিব লাগে আৰু আমি বিশ্বাস অমিত শ্বাহ ৰাজনাথ সিং নৰেন্দ্ৰ মোদী এই চৰকাৰখনৰ আজি ৱৰ্ল্ডৰ গোটেই দেশে এই চৰকাৰক সমৰ্থন কৰিছে এই সময়তে এটা আটম বম পাকিস্তানত পেলাই দিয়ক বাংলাদেশত পেলাই দিয়ক খেলা শেষ না ৰেহেগা বাছ না ৰেহেগা বাছুৰ আজি প্ৰতিবাদী কাৰ্যসূচী কৰিছোঁ আমি বিশ্ব হিন্দু পৰিষদ এয়া ভাস্কৰ ডেকা বিশ্ব হিন্দু পৰিষদ জিলাৰ সম্পাদক এয়া নয়ন তালুকদাৰ বজৰং দল নলবাৰী জিলাৰ সংযোজক লগতে সনাতনী ৰাইজ আমাৰ নলবাৰী সনাতনী ৰাইজ আটাইখিনি ওলাইছে স্বতঃপ্ৰতভাৱে ভাল লাগিছে আমাৰ যথেষ্ট সংখ্যক ওলাই আহিছে আমি বিচাৰোঁ অনাগত দিনত এনেকুৱা আকৌ ওলাই আহিব কিয়নো অসমতো আমি হিমন্ত বিশ্ব শৰ্মাক অনুৰোধ কৰিছোঁ অসমত মৌলবাদী শক্তি বহুত আছে মৌলবাদী শক্তি তেওঁলোককো বিচাৰ কৰক নহ'লে দ্বিতীয় কাশ্মীৰৰ দৰে অসমতো আক্ৰমণ হ'ব সেই সময়খিনি ৰখি নাথাকি এই যি জেহাদী শক্তি অসমতো আছে তেওঁলোকক নাশ কৰিব লাগে গুলীয়াই মাৰিব লাগে বেলেগ কথা নাই আজি পাকিস্তানৰ জেহাদীৰ আৰু পাকিস্তানৰ প্ৰধানমন্ত্ৰীৰ প্ৰতিমূৰ্তি দাহ কৰিছোঁ আৰু পাকিস্তানৰ পতাকাত আমি মুকলিভাৱে পেচাব কৰিছোঁ আটাইখিনি পেচাব কৰিছোঁ কাৰণ পাকিস্তান তাৰে যোগ্য পেচাবৰে যোগ্য সেইকাৰণে পাকিস্তান এই পৃথিৱীৰ নক্সাৰ পৰা গুচাই দিব লাগে ৱৰ্ল্ডত য'তে যিমান টেৰিষ্ট হৈছে
অনলি ফৰ পাকিস্তান আপোনালোকে চাব জানিম যিটো আপোনালোকে মিডিয়াৰ মানুহ আপোনালোকে জানে যিমান টেৰৰিষ্ট হৈ আছে কাৰ্যকলাপ অকল পাকিস্তানে কৰিছে কেৱল পাকিস্তানৰ কামেই সেই ভিখাৰীৰে খাবৰ হাত নাই তেওঁলোকে ভাৰততে ভৰিত ধৰিব আহে সেই দেশে ভাৰতত নিৰ্দোষী মানুহক আক্ৰমণ কৰি যি হত্যা কৰিলে ইয়াৰ প্ৰত্যুত্তৰ ভাৰত চৰকাৰে দিব আমাৰ বিশ্বাস ভাৰত চৰকাৰলৈ যে অতি শীঘ্ৰে পাকিস্তান আক্ৰমণ কৰিব লাগে ফিজিকেল এডুকেশ্যন বিষয়ত ডিগ্ৰী পাঠ্যক্ৰমৰ কাৰণে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন শিক্ষানুষ্ঠান অভিৰুচি ইনষ্টিটিউট অৱ ফিজিকেল এডুকেশ্যন 2 বছৰীয়া ফিজিকেল এডুকেশ্যনৰ BPEd পাঠ্যক্ৰম আৰু 4 বছৰীয়া BPES পাঠ্যক্ৰমৰ বাবে নামভৰ্তি চলি আছে বিতংকৈ জানিবৰ বাবে আজি যোগাযোগ কৰক যোগাযোগৰ নম্বৰসমূহ হৈছে 9435100098 7